Hello everyone, welcome to Edusphere YouTube channel. আমি আজি ডিসকাশন কৰিম ভেদিক ম্যাথমেটিক্স অৰ্থাৎ আমাৰ স্কোয়াৰ কেনেকৈ কৰিম আমি মানে কম সময়ৰ ভিতৰতে আমি কিদৰে স্কোয়াৰ দুটা ডিজিট থকা দুটা অংক থকা নাম্বাৰৰ কেনেকৈ স্কোয়াৰ কৰিব পাৰো আমি কম সময়ৰ ভিতৰতে ওকে তাৰপিছত আমি লাহে লাহে স্কোয়াৰ ৰুট কিউব ৰুট ঘনমূল উলিওৱা তো এই আটাইখিনি আমি কম সময়ৰ ভিতৰতে কেনেকৈ কৰিব পাৰিম তাৰ বিষয়ে আমি ইয়াতে ডিসকাশন কৰিম আমি ওকে তো আমি প্ৰথমতে আজি যেটো ক্লাস হ'ব আজিৰ ক্লাসটো আমি মেইনলি স্কোয়াৰ কৰাৰ নিয়মটো শিকিম যে কম সময়ৰ ভিতৰতে কিদৰে আমি স্কোয়াৰ কৰিব পাৰো আমি ওকে তো তোমালোকে ভিডিওটো চোৱা তেতিয়াহে বুজিব পাৰিবা ভালদৰে চাবা ভিডিওখিনি ভাল মনোযোগেৰে আৰু এট্ৰাক্টিভলি বস্তুখিনি বুজিব ট্ৰাই কৰিবা আৰু কিবা যদি প্ৰবলেম হয় এবাৰ ৰিপিট কৰি চাবা ওকে মই যিমানখিনি পাৰো সহজ কৈ বুজাব ট্ৰাই কৰিম এণ্ড ইফ এনি প্ৰবলেম তোমালোকৰ যদি কিবা প্ৰবলেম হয় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা এইখিনি বস্তু মই আৰু তোমালোকৰ নেক্সট ভিডিঅ'ত এইখিনি কাৰেকশ্যন কৰিবলৈ ট্ৰাই কৰিম ওকে সো প্ৰথম আমাৰ ইয়াতে আমি কেনেকৈ স্কোয়াৰ আজি ফাৰ্ষ্ট যেটো হ'ব আমাৰ ক্লাছটোত মানে ইয়াতে আমি কি পঢ়িম যে কেনেকৈ আমি কুইকলি ম্যাথমেটিক্স বিলাক কৰিব পাৰি আমি স্কোয়াৰ কৰিব পাৰি আমি স্কোয়াৰ যিকোনো নাম্বাৰ যেনে 25 ৰ স্কোয়াৰ 26 ৰ স্কোয়াৰ কিমান হ'ব 29 ৰ স্কোয়াৰ কিমান হ'ব 38 ৰ স্কোয়াৰ কিমান হ'ব আমি কুইকলি কৰিব পাৰিব লাগিব হয়নে আমিতো জানো আমি এনেকৈ মাল্টিপ্লাই কৰিও উলিয়াব পাৰিম আমি কিন্তু এনেকৈ নকৰি আমি সহজ কৰি কি প্ৰসেছত আমি কৰিব পাৰো সেই বিষয়ে আমি আজি আলোচনা কৰিম সো ফাৰ্স্ট আমি এটা নাম্বাৰ লৈছো তোমালোকৰ যে 23 ৰ স্কোয়াৰ কিমান হ'ব তো তোমালোকে কি কৰিবা আমি সাধাৰণতে কি কৰো 23 ইনটু 23 এনেকৈ লিখো আমি হয়নে তাৰপিছত আমি মাল্টিপ্লাই কৰো 3 যা 9 এনেকৈ মাল্টিপ্লাই কৰো আমি হয়নে তো এই যেটো প্ৰসেস আমাৰ এটো আমাৰ লং প্ৰসেস আৰু আমি আজি পৰা এইটো প্ৰসেস আমি নিকো আমি ওকে আজি পৰা আমি এইটো প্ৰসেস আমি নিকো আমি কোনটো প্ৰসেস শিকিম আমি প্ৰসেসটো শিকিম ফাৰ্স্ট মনত ৰাখিবা আৰু এটা ৰুল এটা আছে আৰু সেই ৰুলটো মনত ৰাখিলে সাফিচিয়েন্ট আৰু সো 23 ৰ আমি কি কৰিব লাগিব স্কোয়াৰ উলিয়াব লাগিব অৰ্থাৎ বৰ্গ কৰিব লাগিব আৰু যেতিয়া বৰ্গ কৰিব দিয়ে তেতিয়ালে কি কৰিবা তোমালোকে চাৰিটা এনেকে আজ দিবা এনেকে 1 2 3 আৰু 4 ওকে চাৰিটা এনেকে চিন দিবা এনেকে দিলা তাৰ পাছত কি কৰিবা এই নাম্বাৰটোত 23 যেটো নাম্বাৰ আছে সংখ্যা যেটো আছে ইয়াতে কেইটা অংক আছে আমাৰ ইয়াতে দুটা ডিজিট আছে আমাৰ অংক দুটা আছে আমাৰ এটা আছে 2 এটা আছে আমাৰ কি আছে 3 আছে হয়নে এটা 2 আৰু এটা কি আছে 3 এতিয়া প্ৰথমতে আমি কি কৰিম এই যেটো 3 আছে এককৰ অৰ্থাৎ ইউনিট ডিজিট এটো ইউনিট ডিজিট বুলি কওঁ আমি আৰু এটো হৈছে আমাৰ দশকৰ অংক অৰ্থাৎ 10 প্লেস ডিজিট এই ইউনিট ডিজিট যেটো আছে 3 এককৰ ঘৰত যেটো আছে এটো স্কোয়াৰ কৰি দিয়া স্কোয়াৰ মানে 3 পূৰণ 3 স্কোয়াৰ 3 স্কোয়াৰ তাৰ মানে ওকে 3 স্কোয়াৰ মানে কিমান পাওঁ 3 ইনটু 3 কৰিলে কিমান পাওঁ 9 পাওঁ আমি হয়নে সো সেই 9 টো আমি কি কৰিম 9 অৰ্থাৎ মনত ৰাখিবা ফাৰ্স্ট আমি আৰু এটা কথা কৈ দিও ইয়াৰ আগতে যে ইয়াতে যি দুটা নাম্বাৰ আছে 2 আৰু 3 এই 3 টোক স্কোয়াৰ কৰি যেটো নাম্বাৰ পাম আমি ওকে এই যেটো প্ৰথমতে যেটো আছে এককৰ ঘৰত যেটো আছে ইউনিট প্লেছত হেতু স্কোয়াৰ কৰি আমি যেটো নাম্বাৰ পাম সেই নাম্বাৰ দুটাৰ কাৰণে প্লেস হৈছে এই দুটা মানে যেটো নাম্বাৰ পাম সেই নাম্বাৰটো ইয়াতে বহাব লাগিব ওকে বুজি পালা সকলে যে এই দুটা আমি ইউনিট ডিজিট এককৰ অংকটোক স্কোয়াৰ কৰিহে আমি ইয়াতে বহাম আৰু নেক্সট দশকৰ অংক অৰ্থাৎ 10 প্লেসত কোনি আছে 2 টুক স্কোয়াৰ কৰি আমি আৰু টুক স্কোয়াৰ কৰি যেটো ৰিজাল্ট পাম হেতু বহাম আমি এই দুটা প্লেসত আই থিংক বুজি পাইছা সকলে ওকে এতিয়া চোৱা 3 স্কোয়াৰ কৰিলে কিমান হ'ব 3 ইনটু 3 কিমান হ'ব আমাৰ 9 আৰু সেই 9 টো আমি কত লিখিম আমি 9 টো তোমালোকে লিখিব লাগিব ইয়াতে লিখিব লাগিব 9 আৰু এইটো প্লেস একোটো নাই আমাৰ নাথাকিলে কি লিখিম আমি ইয়াতে 0 বহাই দিম এটা প্লেস আমি 3 স্কোয়াৰ কৰি যেটো ৰিজাল্ট পাম সেই দুটাহে ইয়াতে বহাব পাৰিম আমি যদি দুটা অংক বিশিষ্ট সংখ্যা হলে হয় 2 ডিজিট নাম্বাৰ যদি হল হয় তেতিয়াহলে ইয়াতে আৰু ইয়াতে বহিলে অৰ্থাৎ ইউনিট প্লেসটো ইয়াতে 10 প্লেসটো ইয়াতে এককৰ ঘৰটো ইয়াতে দশকৰ স্থানৰ অংকটো ইয়াতে ওকে গট ইট নেক্সট আমাৰ কি আছে 2
টুক স্কুৱেৰ কৰিম, এই টুক স্কুৱেৰ কৰিম এতিয়া 2 × 2 কৰিলে কিমান পাম 2 × 2 কিমান হ'ব 4 ওকে তো 4 টো আমি ক'ত লিখিম আমি 4 টো লিখিব লাগিব ইয়াতে আৰু যেহেতু একো ডিজিট নাই নাথাকিলে আমি কি দিম আগত আমি কি দিম আমি 0 বহাই দিম ওকে যদি কিবা দুটা অংক বিশিষ্ট যদি সংখ্যা হল হয় যেতিয়া দুটা 2 ডিজিট নাম্বাৰ যদি হলে হয় তেতিয়াহলে ইয়াতে বহিলে এটা ইয়াতে এককৰটো ইয়াতে হয় দহকৰটো ইয়াতে ওকে গট ইট নেক্সট এইখিনি পালো আমি নাও ইয়াৰ পিছত আমি কি কৰিম নেক্সট আমি ইয়াতে 23 2 এটা নাম্বাৰ অংক আছে 3 আছে আৰু কি আছে আমাৰ 2 এই 2 টো যেটো স্কুৱেৰ কৰা যেটো 2 আছিল আমাৰ এইটো টোৰ কথা কৈছো এই গোটেই কেইটা অংক পূৰণ কৰি দিয়া মাল্টিপ্লাই কৰি দিয়া 2 × 3 হয়নে এইটো 2 ললো 3 এইটো ললো আমি আৰু এই ওপৰত যে স্কুৱেৰ কৰি দিয়া আছে সেইটো আমি পূৰণ কৰি দিয়া গোটেইখিনিকে 2 × 3 × কি কৰিম 2 3 to যা কিমান হ'ব 6 to যা কিমান হ'ব আমাৰ 12 ওকে তো এইখিনি আমি কি পালো আমি পূৰণ কৰিলে কিমান পাম আমি মাল্টিপ্লাই কৰিলে পালো আমি 12 ওকে এতিয়া আমি সেই 12 টো আমি লিখিম কত আমি এই যেটো ৰিজাল্ট পালো 12 সেই 12 টো আমি লিখিম আমি ইয়াৰ তলত লিখিম মানে এই 12 টো এই নাম্বাৰটোৰ লগত প্লাস কৰি আমি যোগ কৰিম কিন্তু যোগ কৰাতে এটা নিয়ম আছে আমি এই প্লেসটো খালি ৰাখিব লাগিব ব্ল্যাঙ্ক ৰাখিব লাগিব তোমালোকে এই প্লেসটোত কোনো এটা ডিজিট বহাব নোৱাৰিবা এইটো খালি ৰাখিব লাগিব এইটোত একো নবহে আমাৰ আৰু 2 টো বহাব লাগিব ইয়াতে 2 টো আহিব ইয়াতে আৰু সেই 1 টো আহিব ইয়াৰে আগত যদি তিনিটা ডিজিটৰ নাম্বাৰ হলে হয় তিনিটা অংক বিশিষ্ট যদি সংখ্যা হলে হয় তেতিয়াহলে থাৰ্ড আমাৰ 100 প্লেসত যেটো এক শতকৰ ঘৰত যেটো থাকিব ইয়াতে আহি যাব আমাৰ হয়নে এনেকা সো অন এতিয়া মই এই গোটেইখিনি এই দুটা নাম্বাৰ কি কৰি দিয়া প্লাস কৰি দিয়া এই দুটা নাম্বাৰ আমি কি কৰিম আমি প্লাস কৰিলে চোৱা 9 মানে 0 + 2 2 আৰু 4 + 1 কিমান হ'ব 5 সো 529 হ'ব আমাৰ 23 স্কুৱেৰ কৰিলে কিমান পাম 529 হয়নে ইজি যদি কোনোবাই বুজি পোৱা নাই কোনো টেনচন নাই আমাৰ নেক্সট প্ৰবলেমটো আমি আৰু ভালদৰে বুজি পাম নেক্সট is 46 okay so 46 আছে ইয়াতে 46 ক আমি কি কৰি আমি 46 ক আমি লিখিম 46 ক স্কয়াৰ কৰিব লাগে গতিকে আমি চাৰিটা চিন দিয়া এনেকে 1 2 3 4 okay চাৰিটা চিন দিলো আমি 1 2 3 4 কৰি এতিয়া 6 ক প্ৰথমতে ইয়াতে দুটা অংক আছে এটা 4 আৰু এটা কি আছে আমাৰ 6 এটা আছে 4 and এটা আছে another is 6 এককৰ ঘৰত কি আছে ইউনিট প্লেসত কি আছে 6 আছে 6 ক স্কয়াৰ কৰি দিয়া 6 স্কয়াৰ মানে কিমান 36 ওকে আৰু 36 টো ক'ত লিখিম ইয়াতে 6 লিখিম ইয়াতে কি লিখিম আমি 3 লিখিলো আমি নেক্সট কি আছে 4 আছে এটা 4 ক স্কয়াৰ কৰি দিয়া 4 ক স্কয়াৰ কৰিলে কিমান পাম আমি 4 ক স্কয়াৰ কৰিলে আমি কিমান পাম 16 হয়নে 4 স্কয়াৰ মিন 16 আৰু 16 টো ক'ত লিখি আমি এই দুটা প্লেসত আমি বহাম আমি 16 টো আৰু 6 টো ইয়াতে বহাব লাগিব 1 টো ইয়াতে ওকে বহালো আমি হৈ গল ফিলআপ হৈ গল এবাৰ আগৰবাৰত আমাৰ এটা ডিজিটৰ নম্বৰ পাইছিলো আমি হয়নে আগৰবাৰত এটা ডিজিটৰ পাইছিলো আমি এইটো হয় গটিকে আমাৰ ইয়াতে এটা আহিছিল আমাৰ ইয়াতে 0 লিখিছিলো আমি হয়নে 3 3 * 9 পাইছিলো আমি গটিকে আমাৰ এইটো প্লেসত আমি কি বহাইছিলো 0 বহাইছিলো কিন্তু এইটো কন্ডিশনত আমি কি পাইছো এবাৰ আমি ইয়াতে দুটা ডিজিটৰ নাম্বাৰ পাইছো আমি হয়নে মানে দুটা ডিজিট আছে ইয়াতে গটিকে সেই কাৰণে এই দুটা ইয়াতে আহিব আৰু এই দুটা ইয়াতে হৈ গল এইখিনি নেক্সট কি কৰিম আমি নেক্সট এইটো ব্ল্যাঙ্ক ৰাখিম এইটোত আমি একো নাম্বাৰ বহাব নোৱাৰো আমি এইটোত তাৰ পাছত আমি কি কৰিম এই জিয়াতে যিকেইটা ডিজিট আছে অংক যিকেইটা আছে আমাৰ 4 6 আৰু এটা কি আছে 2 আছে তো গোটেইকেইটা মাল্টিপ্লাই কৰি দিয়া মানে এইটো স্কয়াৰ যেটো 2 আছিল ওপৰত যেটো পাৱাৰ 2 আছিল সেইটো মাল্টিপ্লাই কৰি দিম তাৰ মানে এইখিনি 4 * 6 * 2 okay so এইখিনি মাল্টিপ্লাই কৰিলে কিমান পাম 6 4 24 24 * 2 কিমান হ'ব আমাৰ 48 okay এইখিনি কৰিলে কিমান পালো আমি গোটেইকেইটা যদি মাল্টিপ্লাই কৰি দিও পূৰণ কৰি দিও 4 6 and 2 এইখিনি মাল্টিপ্লাই কৰিলে 2 টো কেনেকৈ আহিছে এই যেটো পাৱাৰ 2 আছে সেই 2 টো ইয়াতে আহিছে ওকে মনত ৰাখিবা 4 6 আৰু কি আছে 2 2 টো ইয়াতে মাল্টিপ্লাই হয় না এটো পাৱাৰ আছে দেই কিন্তু এটো 46 ৰ স্কয়াৰ তাৰ মানে 6 to the 12 12 4 যা কিমান হ'ব আমাৰ 48 এটো সেই 48 টো আমি কি কৰিম প্লাস কৰিম ইয়াতে লিখা 8 আৰু ইয়াতে লিখি দিয়া 4 ওকে সো এটো এতিয়া আমি কি কৰিম আমি প্লাস কৰিম এটো আমি প্লাস কেনেকৈ কৰিম আমি এটো প্লাস
কৰিব লাগিব প্লাছ কৰিলে কিমান পাম আমি 6 to 6 এ ৰাখিব ইয়াতে হয়নে 8 plus 3 কিমান হ'ব আমাৰ 11 11 ৰ হলে 1 কেই থাকিল 1 ওকে 6 plus 4 10 10 plus 1 11 কেই থাকিল 1 1 plus 1 কিমান হ'ব 2 so 2116 হ'ব এই 46 ৰ স্কয়াৰ কৰিলে আমি 46 ৰ যদি স্কয়াৰ কৰো দেন আমি কি পাম 211 কিমান হ'ব 6 this is the right answer okay I think বুজি পাইছা সকলে হয়নে আৰু এটা নাম্বাৰ লৈছিলো আমি 67 ৰ স্কয়াৰ কৰিব লাগে সো 67 ৰ স্কয়াৰ কৰিব লাগে হলেও আমি চাৰিটা এনেকে আজ দিম ইয়াতে ফাৰ্স্ট প্ৰথমতে 7 ক স্কয়াৰ কৰি দিয়া প্ৰথমতে 7 ক স্কয়াৰ কৰা 49 7 স্কয়াৰ মানে কিমান 49 ওকে নেক্সট 6 ক স্কয়াৰ কৰি দিয়া 6 স্কয়াৰ means 36 ইয়াতে লিখিলো আমি 36 ওকে গট ইট নেক্সট আমি 6 7 and 2 এই তিনিটা নাম্বাৰ আমি কি কৰিম মাল্টিপ্লাই কৰিম পূৰণ কৰিম 6 into 7 into কি হ'ব 2 ওকে and 7 6 যা 42 into 2 কৰিলে কিমান হ'ব আমি 84 ওকে ওকে 84 তো 84 টো আমি কি কৰিম ইয়াতে প্লাস কৰিম এটো তলত নেলিখিম আমি এটো খালি লিখিম 4 টো ইয়াতে লিখিম আমি 4 আৰু 8 টো লিখিম ইয়াতে আমাৰ ওকে এতিয়া নাম্বাৰটা প্লাস কৰি দিয়া 9 হ'ব এটো 4 plus 4 কিমান হ'ব 8 8 plus 6 14 14 or 4 কেই থাকিল 1 3 plus 1 কিমান হ'ব 4 so answer কিমান পাম আমি এটোৰ 4489 হ'ব এটোৰ স্কয়াৰ ওকে ইজি হয় না ইজি তো এনেকে আমি স্কয়াৰ কৰিম আমি এটা চোৱা পৰীক্ষা তোমালোকক এনেকে নাহি লৰা তো তোমালোকৰ আহি লৰা এনেকে 0.67 স্কয়াৰ আছে তো তোমালোকে কি এটো ৰুলটো কেনেকে কৰে আমি হয় তো এটো তো শিকা নাই আমাৰ ছাত্র এতে 67 এ শিকাইছে জয়ন্ত ছাৰে হয় না তো ইয়াতো আছে আমাৰ প্ৰথমে দশমিকটো উঠাই দিয়া তোমালোকে দশমিক যতে ৰাখে এই ডেসিমেল পইণ্টটো উঠাই দিয়া তোমালোকে নাই বুলি ধৰিলা তো নাই যদি ধৰি লও তো নাম্বাৰটো আমাৰ একচুয়ালি কোনটো 67 এ হয় নে নাই আমাৰ ওকে 67 এ হয় নাম্বাৰটো তো 67 ক স্কয়াৰ কৰিলে আমি কি পাইছো আমি 4489 পাইছো আমি হয় না ওকে এতিয়া পইণ্টটো বহাম আমি পইণ্টটো ক'ত বহাম আমি 67 বুলি কোৱাতে 67 ত আমাৰ 67 মানে 0.67 into 0.67 এনেকে আছে নাই এনেকে মাল্টিপ্লাই কৰিম আমি একচুয়ালি হয় না আমি যেটো ৰিজাল্ট পাও আমি সেই ৰিজাল্টবোৰ আমি চাৰিটা প্লেছত দশমিকটো বহাই দিম কিয় চাৰিটা প্লেছত বহাম আমি ইয়াতে কিমান তাত আছে 1 2 3 and 4 চাৰিটা হয় না ইয়াতে দুটা ওৰে কিমান হ'ল চাৰিটা তো চাৰিটা প্লেছত পইণ্টটো বহাই দিয়া 1 2 3 4 সো ইয়াতে আমাৰ ডেসিমেল পইণ্টটো বহাই দিলে হ'ল এটো পইণ্ট মানে 0.4489 হ'ব আমাৰ তো এনেকে আমি কৰিম আমি যিমানে যেনেকে নিদিও কিয় আমাৰ যদি পইণ্ট দিয়া ৰাখে ডেসিমেল পইণ্ট দিয়া ৰাখে প্ৰথমতে পইণ্টটো নাই বুলি ধৰি লবা নাই বুলি ধৰি লোৱাৰ পিছত যেটো নাম্বাৰ পাবা স্কয়াৰ কৰিলে যেটো নাম্বাৰ পাবা সেইটোৰ পিছত আমি এটা গণি চাম আমি দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে কিমান হয় কেইটা প্লেছত হ'ব আমাৰ তো চাৰিটা হ'ব ওকে তো সেইটাত বহাই দিও আমি এইখিনি সকলে নিশ্চয় বুজি পাইছা হয় নে ওকে সো নেক্সট আমি কোৱেশ্চন আমি আৰু এটা হও আমি 97 ৰ স্কয়াৰ সো তোমালোকে মই কৰি দিয়াৰ আগতে তোমালোকে ভিডিওটো পজ কৰি ৰাখা আৰু তোমালোকে চেক কৰি চোৱা আৰু হৈছে নে নাই তোমালোকে এনসাৰটো চেক কৰি চাবা ওকে তো 97 ৰ স্কয়াৰ 97 ৰ স্কয়াৰ কৰিলে কি লিখিম আমি চাৰিটা আজ দিয়া নাই দিলু আমি 7 ক স্কয়াৰ কৰি দিয়া 7 স্কয়াৰ মানে কিমান হ'ব 49 7 স্কয়াৰ মানে কিমান হয় 49 লিখিলো আমি 49 9 ক স্কয়াৰ কৰা 9 9 যা কিমান হ'ব 81 হ'ব আমাৰ ওকে 9 9 যা কিমান হ'ব 81 লিখিলো আমি এইখিনি তাৰ পাছত আমি কি কৰিম 9 into 7 into কি কৰিম আমি 2 এইখিনি আমি মাল্টিপ্লাই কৰিম আমি ওকে 9 7 যা কিমান হয় 63 63 লগত আমি 2 টো মাল্টিপ্লাই কৰা কিমান হ'ব 3 to 6 6 to কিমান হ'ব 12 তো 126 টো কি লিখি আমি 8 টো খালি ৰাখিম আমি প্ৰথমটো হয়নে ইয়াতে 6 ইয়াতে 2 আৰু ইয়াতে কি লিখি আমি 1 তো এইটো এড কৰি দিয়া প্লাস কৰি দিয়া 9 6 plus 4 10 কেৰি থাকিল 1 2 plus 1 3 plus 1 কিমান যাব 4 আৰু 8 plus 1 কিমান হ'ব 9 so 9409 হ'ব আমাৰ এটোৰ ৰাইট আনসাৰ ওকে
আই থিংক বুজি পাইছা এইখিনিও ওকে চ' আমি কি কৰিছোঁ যে প্ৰথমতে 7ক স্কুৱেৰ কৰিছোঁ 49 9ক স্কুৱেৰ কৰিছোঁ 81 এণ্ড 9 7 and 2 এই তিনিটা নাম্বাৰ আমি মাল্টিপ্লাই কৰিছোঁ আমি এই তিনিটা নাম্বাৰ মাল্টিপ্লাই কৰাৰ পিছত আমি কি পাইছোঁ 126 আৰু এইখিনি আমি এইটো ব্লেংক ৰাখি পিনে আমি এড কৰি দিছোঁ আৰু এড কৰি দিলে কি পালে তোমালোকে এনসাৰটো পাই গলা 9409 ওকে তোমালোকে কমেন্ট কৰি এইটো জনাবা 0.97 ৰ স্কুৱেৰ কৰিলে কি পাম এইখিনি আৰু এটা কৰিবা তোমালোকে 0.0097 ক স্কুৱেৰ কৰিলে কিমান পাম এই দুটা তোমালোকে কমেন্ট কৰি জনাবা ঠিক আছে স্কুৱেৰ কৰি তোমালোকে কমেন্ট কৰি জনাবা মই চাম তোমালোকক ওকে এইখিনি সো নেক্সট আৰু এটা তোমালোকক বুজাই দিছো 94 ৰ স্কুৱেৰ 94 ৰ স্কুৱেৰ কৰিলে কি পাম আমি চাৰিটা আজ দিয়া নাকে 4 স্কুৱেৰ কৰি দিয়া 4 স্কুৱেৰ মানে কিমান হ'ব 16 হয়নে 4 ইউনিট ডিজিট যেটো আছে এককৰ ঘৰত যেটো আছে 16 হ'ব 9 ক স্কুৱেৰ কৰি দিয়া 9 9 যা কিমান হ'ব আমাৰ 81 হ'ব 9 9 যা 81 লিখিলো আমি ইয়াতে ওকে দেন আমি 9 into 4 into 2 এই গটেকিটা আমি মাল্টিপ্লাই কৰিম 9 4 যা 36 36 ক 2 দে মাল্টিপ্লাই কৰা পূৰণ কৰি দিয়া 6 2 গুণ 12 2 হাতে গেল 1 3 2 গুণ 6 1 7 72 ওকে 72 টো আমি কোড লিখি আমি 2 2 লিখিম ইয়াতে 7 2 লিখিম ইয়াতে আমি হয়নে আৰু যদি কিমান ডিজিট থাকিলে ইয়াতে লিখি গলো হয় আমি সিরিয়ালি ওকে এটা প্লাস কৰি দিয়া 6 2 plus 1 3 7 plus 1 8 then 8 so 8836 হ'ব আমাৰ ইয়াৰে স্কয়াৰ ওকে বুজি পাইছা নিশ্চয় এইখিনি প্ৰথমতে স্কয়াৰৰ 4 স্কয়াৰ কৰিলে 16 9 স্কয়াৰ কৰিলে 81 9 4 আৰু 2 টো মাল্টিপ্লাই কৰিলো 9 4 যা 36 36 into 2 কৰিলে কিমান পাম 72 ওকে তো 72 টো প্লাস কৰিলো আমি এইখিনি নাম্বাৰ পাই যাম ওকে সো নেক্সট তোমালোকে এটা নিজাকৈ ট্ৰাই কৰি চাবা 60 57 ৰ স্কয়াৰ 57 টো মই কৰি দিও বাকি তোমালোকে এই তিনিটা তোমালোকে ঘৰত হোমৱৰ্ক কৰি চাবা ওকে প্ৰেক্টিস কৰিবা মোৰ প্ৰেক্টিস তোমালোকে নিজাকৈ কৰি যাবা কমেন্ট কৰি মোক জনাবা 57 ৰ স্কয়াৰ 57 ৰ স্কয়াৰত আমি কি লিখিম 57 ৰ স্কয়াৰটো আমি চাৰিটা এনেকৈ আজ দিম 1 2 3 4 ওকে চাৰিটা আজ দিলো আজ ইয়াৰ পিছত আমি কি কৰিম ইয়াতে 7 ৰ স্কয়াৰ কৰা 7 স্কয়াৰ means 49 ওকে 5 ৰ স্কয়াৰ কৰা 5 5 যা কিমান হ'ব 25 লিখিলো আমি নেক্সট 5 7 আৰু 2 টো মাল্টিপ্লাই কৰা 5 7 ইনটু কি লিখি আমি 2 7 5 যা 7 5 যা কিমান হ'ব 35 35 ইনটু 2 কৰিলে কিমান পাম আমি 70 ওকে is equal to 70 আৰু 70 টো কি কৰিম ইয়াতে আমি 70 টো প্লাস কৰিম আমি এইটো ব্ল্যাঙ্ক ৰাখিম 0 আৰু ইয়াতে কি হ'ব 7 এটা প্লাস কৰি দিয়া 9 4 7 plus 5 12 এটা কিলো 1 2 plus 1 কিমান হ'ব 3 so 3249 হ'ব ইয়াৰে স্কয়াৰ ওকে so I think তোমালোকে এইখিনি বস্তু তোমালোকে স্কয়াৰ কৰাটো 2 ডিজিট নাম্বাৰৰ স্কয়াৰ তোমালোকে নিশ্চয় আজিৰ পৰা তোমালোকে ইজি কৈ কৰিব পাৰিবা ওকে সকলোৱে ট্ৰাই কৰিবা অকল এইকেইটা কৰিলে নহয় তোমালোকে যিমান পাৰা প্ৰেক্টিস কৰা আজি গোটেইখিনি প্ৰেক্টিস কৰিব নালাগে আজি 5টা প্ৰেক্টিস কৰা কালি 5টা নেক্সট আৰু দুদিন গেপ দি পিনে আৰু 5টা প্ৰেক্টিস কৰা তো এনেকৈ যেতিয়া ষ্টেপ বাই ষ্টেপ তোমালোকে প্ৰেক্টিস কৰিবা আৰু যেতিয়া প্ৰবলেমবিলাক কৰিবা তেতিয়ালে তোমালোকে এই ৰুলবিলাক তোমালোকৰ অটোমেটিক ব্ৰেইনৰ আহি যাব আৰু তেতিয়া কম সময়ৰ ভিতৰতে তোমালোকে এই স্কয়াৰবিলাক কৰিব পাৰিবা ওকে সো যদি ভাল পাইছা তোমালোকে শেয়াৰ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ সো মাচ